শ্ৰদ্ধাভাজন ৰাইজ, ইয়াৰ আগৰ খণ্ডটোত মই নাৰদৰ পূৰ্বজন্মৰ কথা আপোনালোকক শুনাইছিলোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ ভাগৱতৰ আন এটা খণ্ড, অশ্বত্থামাৰ শিৰোমণি কটা। আহকচোন, প্ৰথম মই সুৰেৰে চাৰি শাৰী আপোনালোকলৈ আগবঢ়াইছোঁ, তাৰপিছত মই কথাৰে আপোনালোকলৈ আগবঢ়াম। দুলৰি। নিগদতি সুত শুনিও শৌনক, প্ৰমুখ্যে ঋষি যতেক, আবে পৰীক্ষিত নিপতিৰ জন্ম, তোমাত কহু প্ৰত্যেক। জৈখানি ভাৰতে সমৰ কৰিল, মৰিল বীৰ সমস্ত, অষ্টাদশ সিতু অক্ষৌহিণী সেনা, অন্যনে গৈল অস্ত। আহক কথাৰে কওঁ। সূত মুনিয়ে শৌনক প্ৰমুখে ঋষিসকলক সম্বোধন কৰি ক'লে, হে ঋষিসকল, মই এতিয়া পৰীক্ষিত ৰজাৰ জন্মৰ কথা তোমালোকক কওঁ, শুনা। যেতিয়া মহাভাৰত যুদ্ধত মহাবীৰসকলৰ লগত 18 অক্ষৌহিণী সেনাৰ মৃত্যু হ'ল, 10,000 হাতীৰ সমান বল থকা ভীমে সহ্য কৰিব নোৱাৰা আঘাত হানি দুৰ্যোধনৰ উৰু ভাঙি দিলে, তেতিয়া কুৰু ৰজাৰ প্ৰীতি সাধু বুলি বা ভাল পাওক বুলি অশ্বত্থামাই দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰকেইটা কাটি আনি দুৰ্যোধনৰ ওচৰত পেলাই দিলেহি। দুৰ্যোধনে দ্ৰৌপদীৰ 5 পুত্ৰৰ কটা শিৰ দেখি অতি দুখ পালে আৰু অশ্বত্থামাক গালি পাৰি ক'লে, যুদ্ধত কৌৰৱৰ কোনো সন্তান জীয়াই নাথাকিল। পাণ্ডৱৰ যি 5টা সন্তান বংশ ৰক্ষাৰ বাবে জীয়াই আছিল, তাকো তই হত্যা কৰিলি, আমাৰ বংশ শেষ কৰি পেলালি। এতিয়া ভীমে মোক সহ্য কৰিব নোৱাৰাকৈ শব্দ প্ৰয়োগ কৰি গালি পাৰিব। অস্ত্ৰৰ আঘাততকৈ শব্দৰ আঘাত সহ্য কৰা অতি কষ্টকৰ। হে ঋষিসকল, দ্ৰৌপদীয়ে যেতিয়া গম পালে যে অশ্বত্থামাই শুই থকা দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰকেইটা কাটি লৈ গ'ল, শোকত দ্ৰৌপদীয়ে বুকু ঢকিয়াই কান্দিব ধৰিলে। হঠাৎ যেন বুকুৰ মাজেদি বজ্ৰপাতহে পাৰ হৈ গ'ল। ধনঞ্জয়ে দ্ৰৌপদীৰ শোকত প্ৰবোধ দি থোকা-থুকি মাতেৰে ক'লে, শুনা দ্ৰৌপদী, যেতিয়ালৈকে এই বদমাছ ব্ৰাহ্মণৰ মূৰটো কাটি আনি নিদিওঁ, তেতিয়ালৈকে তোমাৰ মনোকষ্ট সহ্য কৰিব নোৱাৰিবা, পুত্ৰশোক তোমাৰ দূৰ নহ'ব। এই বুলি খঙত ধনঞ্জয় আৰু শ্ৰীকৃষ্ণই এখন ৰথত উঠি অশ্বত্থামাক বিচাৰি গ'ল। অশ্বত্থামায়ো প্ৰাণৰ ভয়ত আন এখন ৰথত উঠি পলাই গ'ল। যেতিয়া অশ্বত্থামাই কৃষ্ণ অৰ্জুনৰ পৰা পলাই সাৰিব নোৱাৰিম বুলি অনুভৱ কৰিলে, বিপদত পৰি অৰ্জুনলৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। ব্ৰহ্মাস্ত্ৰৰ প্ৰভাৱত দশো দিশে জুই জ্বলি মহাপ্ৰলয়ৰ সৃষ্টি হ'বলৈ ধৰিলে। অৰ্জুনে ভয় পাই কৃষ্ণক ক'লে, হে প্ৰভু ভকতৰ ভয়হাৰী, সংকটৰ সময়ত তুমি আমাক বাৰে বাৰে ৰক্ষা কৰিছা, এই প্ৰলয়ংকৰী অগ্নিৰ পৰা ৰক্ষা কৰা। এই বিপদত তোমাৰ বাহিৰে ৰক্ষা কৰোতা কোনো নাই। হে প্ৰভু, এতিয়া মোক নকবা, ময়ো মানুহে, মোৰ ওচৰত আপত্তি কৰিলে কি হ'ব? হে প্ৰভু, মই জানো তুমিয়েই পৰম পুৰুষ, জগতৰ সৃষ্টিকৰ্তা, ব্ৰহ্মৰূপে তুমি অৱতাৰ ধাৰণ কৰিছা। হেৰা বেদজ্ঞ ঋষিসকল, শুনা। অৰ্জুনৰ দৰে মহাবীৰেও কৃষ্ণত শৰণ লৈ বাঞ্ছিত ফল লাভ কৰিছে, গতিকে কৃষ্ণৰ ভকত হ'বলৈ যত্ন কৰা আৰু মোক্ষ লাভৰ পথ প্ৰশস্ত কৰা। ভকতসকলৰ কাৰণে শ্ৰীকৃষ্ণই মাধৱ। এই বান্ধৱক এৰি কোনো অন্ধমতীয়ে আন দেৱতাক পূজা কৰিলে কি ফল পাব? হে ঋষিসকল,
অৰ্জুনে শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ ক'লে, প্ৰভু মই তোমাৰ কিংকৰ, এই আকাশ চানি অহা জুইৰ পৰা ভকতক ৰক্ষা কৰা। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হেৰা প্ৰাণৰ সখী অৰ্জুন, ভয় কৰিব লগা একো হোৱা নাই। দুৰ্ণপুত্ৰ অশ্বত্থামাই তোমালৈ ভয় খাই প্ৰাণ ৰক্ষাৰ বাবে ব্ৰহ্মশৰ প্ৰয়োগ কৰিছে। চোৱাচোন সখী, ব্ৰহ্মশৰে বহুদিশ দহি আনিছে। শুনা সখী, এটা কথা, ব্ৰহ্মাস্ত্ৰইহে নাশ কৰিব পাৰি। শ্ৰীকৃষ্ণৰ কথা শুনি পাৰ্থই সন্তোষ পালে আৰু মনতে কৃষ্ণক প্ৰণাম কৰি প্ৰদক্ষিণ কৰি গাণ্ডীৱ হাতত লৈ ব্ৰহ্মাস্ত্ৰলৈ বজ্ৰবাণ প্ৰয়োগ কৰিলে। দুয়ো ব্ৰহ্মবাণ একলগ হৈ যেন সূৰ্যৰ পৰা অগ্নি ওলাই আহি স্বৰ্গ মৰ্ত্য পাতাল তিনিও জগত পুৰি যাবলৈ ধৰিলে। প্ৰজাৰ যথেষ্ট ক্ষতি হ'ল। কৃষ্ণৰ অনুৰোধত অৰ্জুনে ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰালে আৰু ওচৰতে অশ্বত্থামাক দেখি বাঘে হৰিণাক ধৰা দি খেদি ধৰি আনিলেগৈ। অৰ্জুনে অশ্বত্থামাক দাঙি আনি ৰথত পেলাই লৈ হাতে ভৰিয়ে একেলগ কৰি খঙৰ কোবত যিমান পাৰে আতি আতি বান্ধি পেলালে। ব্ৰাহ্মণ পুত্ৰ গতিকে তেওঁ শিৰ নেকাটিলে, গালি গালাজ পাৰিলে। হেৰ' অশ্বত্থামা, তই বোলে মহাবীৰ, কি অংগীকাৰ কৰি শুই থকা ল'ৰাকেইটাৰ শিৰচ্ছেদ কৰিলি? কৃষ্ণই ক'লে, অৰ্জুন, এই পাপী ব্ৰাহ্মণক শিৰচ্ছেদ কৰিব লাগে। খঙত অৰ্জুনৰ চকু ৰঙা পৰিল, কিন্তু কৃষ্ণৰ কথাৰ একো সমিধান নিদি দ্ৰৌপদীৰ আগত দুৰ্জক ঠেকেচকৈ পেলাই দিলেহি। ভয়ত লাজত অশ্বত্থামাই মূৰ নাদাঙি জন্তুৰ দৰে পৰি থাকিল। বান্ধৰ চোতত হাত ভৰি ভাঙি যোৱাৰ দৰে লাগিল। চকুৱে অন্ধকাৰ দেখিব ধৰিলে। আনহাতে দ্ৰৌপদীয়ে পুত্ৰৰ শোকত ম্ৰিয়মান হৈ মৃত অৱস্থা হৈ আছিল। অৰ্জুনে ধৰি বান্ধি পেলাই থোৱা গৌতমীৰ পুত্ৰক দেখি শোক দুগুণে বৃদ্ধি পালে। হাহাকাৰ কৰি গুৰুপুত্ৰৰ পাও চুই প্ৰণাম জনাই হাত ভৰি বান্ধ খুলি দিবলৈ ক'লে। দ্ৰৌপদীয়ে ক'লে, মই মোৰ পুত্ৰ শোকৰ অগণিত দহি আছোঁ। পুত্ৰশোক অতি মৰ্মান্তিক। গুৰুপুত্ৰক বধ কৰিলে গুৰুমাতৃ গৌতমীয়ে নিশ্চয় প্ৰাণত্যাগ কৰিব। দ্ৰৌপদীৰ এই সদয় হৃদয়ৰ বাবে সকলোৱে সাধু সাধু ধন্য ধন্য বুলি দ্ৰৌপদীক প্ৰশংসা কৰিবলৈ ধৰিলে। নিজৰ পাঁচটাকৈ পুত্ৰক হত্যা কৰা পাপী দ্বিজ অশ্বত্থামাক ক্ষমা কৰিব পৰা শক্তি কোন মাতৃৰ হ'ব? দ্ৰৌপদীৰ দৰে শান্তি কোনো নাই, সকলোৱে কৈ উঠিল। এই অশ্বত্থামাৰ শিৰোমণি কটা অধ্যায়ৰ আনটো অংশ পিছৰ ভিডিঅ'ত পাব। এতিয়া মই সেৱাৰে আপোনালোকক এইখিনি খণ্ড ইমানতে শেষ কৰিছোঁ। অৰ্জুনৰ লগতে ভীমেও অশ্বত্থামাক বিচাৰি গৈছিল। ভীমেনো কি কৰিলে ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকে গম পাব। নমস্কাৰ।